নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 58তকৈ বৃহৎ ঘোষণা ৰাজ্যৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ শংকিত মুখ্যমন্ত্ৰী অসমৰ 12-13খন জিলাত খিলঞ্জীয়া এতিয়া সংখ্যালঘুত পৰিণত হৈছে অভিভক্ত গোৱালপাৰা অনুসূচিত জাতি অন্যান্য পিছপৰা জাতিৰ মাটিক বিক্ৰীৰ জৰিয়তে আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰিব শীঘ্ৰেই ৰাজ্যত আহিব কঠোৰ ৰাজহ আইন বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ মাটি কোনো কাৰণতে আন সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব ট্ৰাইবেল বেল্টৰ বাহিৰত গঠন হ'ব মাইক্ৰ ট্ৰাইবেল সমিতি ট্ৰাইবেল বেল্টৰ বাহিৰত থকা জনজাতীয় লোকক এই সুৰক্ষা দিব চৰকাৰে এটা সম্প্ৰদায়ৰ মাটি আন এটা সম্প্ৰদায়ে এতিয়াৰ পৰা সহজতে ক্ৰয় কৰিব নোৱাৰিব ইয়াৰ বাবেও ৰাজ্যত আহিব কঠোৰ আইন 2 অক্টোবৰত ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 গুৱাহাটীৰ পাহাৰত থকা লোকসকলক দিয়া হ'ব ভূমি পট্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা একমাত্ৰ খিলঞ্জীয়াহে লাভ কৰিব গুৱাহাটীৰ মাটিৰ ক্ষেত্ৰত দিবলগীয়া প্ৰিমিয়ামো হ্ৰাস কৰা হ'ব চাহ বাগিচাৰ লাইনৰ মাটি চাহ শ্ৰমিকক উভতাই দিয়া হ'ব নামঘৰ মন্দিৰ স্কুল কলেজৰ মাটি তেওঁলোকৰ নামত আবণ্টিত হ'ব পাৰে অসমত নতুনকৈ গঠন হ'ব ৭৪টা মহকুমা বা সম জিলা বিগত 3 বছৰত 176 বৰ্গ কিলোমিটাৰ ভূমি উদ্ধাৰ কৰা হৈছে এটা বিশেষ সম্প্ৰদায়ৰ দখলত আছিল এই উদ্ধাৰকৃত ভূমি বিটিআৰ চিকনাজাৰক ৮ম ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি এনআৰচিৰ সময়ত 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ পৰিছিল এই লোকসকলৰ বায়োমেট্ৰিক যাতে সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে অসমত বাল্য বিবাহৰ সংখ্যা কমিছে 5,000তকৈ অধিক বাল্য বিবাহ বিৰোধী গোচৰ ৰুজু হৈ আছে ৰাজ্যত 2026ৰ ভিতৰত অসমৰ পৰা বাল্য বিবাহ নিৰ্মূল হ'ব 10 লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন 10 অক্টোবৰৰ ভিতৰত নিযুত মইনা আঁচনিৰ সামৰি ল'ব ছাত্ৰীসকলে আগন্তুক এবছৰৰ ভিতৰত 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড 1 লাখ যুৱকক উদ্যোগ স্থাপনৰ বাবে দিয়া হ'ব 2 লাখ টকা অক্টোবৰ মাহৰ পৰাই এই সুবিধা পাব যুৱকসকলে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ অধীনত 2,33 লাখ লোকক চিকিৎসা সেৱা প্ৰদান কৰা হ'ব এই বছৰত গুৱাহাটীত মুকলি হ'ব দ্বিতীয়খন মেডিকেল কলেজ 2025ৰ ভিতৰত নতুনকৈ ৰাজ্যত মুকলি হ'ব 3খন মেডিকেল কলেজ বঙাইগাঁও সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব মেডিকেল কলেজ অসমত হিন্দু আৰু মুছলমান জনসংখ্যাৰ ভাৰসাম্যতা বিনষ্ট হৈছে 2021 চনত অসমৰ মুছলমানৰ জনসংখ্যা 41% বাঢ়িছে হিন্দু জনসংখ্যা হ্ৰাস পাইছে 57%লৈ 65%ৰ পৰা হিন্দু জনসংখ্যা 50লৈ অৱনমিত হৈছে অসমৰ সত্ৰসমূহক সহায়ৰ আগবঢ়োৱাৰ বাবে জনতাক আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ অমিত বিক্ষ আন্দোলনত জনতাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ পৰা বদলিলৈ সকলো নিকা পদ্ধতিত হ'ব চৰকাৰী কৰ্মচাৰীয়ে ঘুষ লৈ গ্ৰেপ্তাৰ হোৱাটো লজ্জাজনক কথা নতুনকৈ চাকৰি পোৱা সকললৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী কৰ্মচাৰী দুখীয়া দৰিদ্ৰৰ সাৰথী হওক ৰাইট টু পাব্লিক কমিশ্যনত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ সত্য প্ৰমাণিত হ'লে লোৱা হ'ব কঠোৰ ব্যৱস্থা 2 অক্টোবৰৰ পৰা ৰাজ্যত ৰাইট টু পাব্লিক কমিশ্যন আৰম্ভ হ'ব স্বাধীনতা দিৱসৰ দিনাই অৰ্থাৎ যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 58তকৈ বৃহৎ ঘোষণা দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 25টা বোমাই উদঙালে আৰক্ষীৰ চোৰাংচোৱাৰ মেৰুদণ্ডহীনতা অসম আৰক্ষীৰ বিফলতা অহংকাৰী পতন মাতিলে অসম আৰক্ষীৰ
স্বাধীনতা দিৱসৰ দিনাই এই অহংকাৰী পতন হ'ল আৰক্ষীৰ খবৰ দিয়াতহে গম পালে স্মাৰ্ট আৰক্ষীয়ে বোমাৰ কথা স্বাধীনতা দিৱসৰ দিনটোতেই আলফা স্বাধীনে ৰাজ্যৰ 19টাকৈ স্থানত স্থাপন কৰিছিল বোমা কিন্তু স্মাৰ্ট অসম আৰক্ষীয়ে গমেই নাপালে এই বোমাৰ কথা প্ৰেছ বিবৃতি প্ৰকাশ হোৱাৰ পিছতহে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে বোমাৰ বিৰুদ্ধে ইয়া সামৰিক প্ৰতিবাদৰ অংশ কাৰিকৰী বিজতিৰ বাবে নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নহ'ল বোমা আলফা স্বাধীনে 19টাকৈ স্থানত স্থাপন কৰিছিল বোমা শিৱসাগৰৰ দ্বিতীয় অফিচ ONGC 5 নং গেটৰ কাষত থকা এখন এম্বুলেন্সত স্থাপন বোমা লাকুৱা থানাৰ সমীপৰ ডিব্ৰুগড়ৰ পুৰণা STC বাছৰ ষ্টেণ্ডৰ এখনত বোমা লখিমপুৰৰ STCৰ পুৰণা গেট লখিমপুৰৰ পেৰেড গ্ৰাউণ্ডত থকা NSPSত লালুক দৈনিক বজাৰৰ IBৰ সমীপত বৰঘাট আৰক্ষী চকীৰ সমীপত থকা পুৰণা গাড়ীত নগাঁৱৰ আদিত্য হস্পিটালৰ কাষৰ ইটাভাটাত বোমা সংস্থাপন কৰিছিল আলফাই গান্ধী মণ্ডপলৈ উঠা পথৰ ট্ৰান্সফৰ্মাৰ বৰ্ডৰ কাষত বোমা নাৰেংগী CDA গেটৰ সমীপত পুতি থোৱা আছে পাণবজাৰৰ এখন পাণ দোকানৰ কাষত জোৰাপাট উৰণ সেতুৰ কাষত ভেটাপাৰা মালিগাঁও ৰাজগড় নলবাৰীত এখন পৰিত্যক্ত এম্বুলেন্সত ৰঙিয়া তামুলপুৰত বোমা সংস্থাপন কৰিছিল আলফা স্বাধীনে স্বাধীনতা দিৱসৰ দিনটোতেই ৰাজ্যৰ 19টাকৈ স্থানত আলফা স্বাধীনে বোমা স্থাপন কৰাৰ পিছতো স্মাৰ্ট আৰক্ষীয়ে গমেই নাপালে চোৰাংচোৱা ব্যৱস্থাৰ মেৰুদণ্ডহীনতা প্ৰকাশ পালে অসম আৰক্ষীৰ আলফা স্বাধীনে প্ৰেছ বিবৃতি প্ৰকাশ কৰাৰ পিছতহে গম পালে আৰক্ষীয়ে বোমাৰ কথা অহংকাৰী এতিয়া পতন মাতিছে অসম আৰক্ষীৰ আন এটা ব্ৰেকিং নিউজ বোমা ফুটিব বুলি গম পাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ বিবৃতিৰ পাছতহে মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে অসমত বিনিয়োগৰ পৰিৱেশ নোহোৱা কৰিবলৈ পৰেশ বৰুৱালৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱাকালি ৭৮তম স্বাধীনতা দিৱসৰ দিনটোতেই আলফা স্বাধীনে ৰাজ্যৰ 25টাকৈ স্থানত স্থাপন কৰিছিল বোমা এই বোমা স্থাপন কৰাৰ পিছত দিনৰ 11:30 বজাত এখন প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল আলফা স্বাধীনে কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটিল বুলি প্ৰেছ বিবৃতি প্ৰকাশ কৰি বোমাকেইটা উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছিল আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ কথা সম্পূৰ্ণভাৱে গম পাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছিল বোমা ফুটিব বুলি তেওঁ গম পাইছিল 6 বজাৰ পৰা 12 বজাৰ ভিতৰত বোমা ফুটিব কিন্তু নুফুটিল কালি ভিডিঅ' আছিল যে পুৱা 6 বজাৰ পৰা 12 বজাৰ ভিতৰত বোমা ফুটিব এই মন্তব্য ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে মুখ্যমন্ত্ৰীয়ে গম পাইছিল আলফা স্বাধীনে স্থাপন কৰা বোমাৰ কথা কিন্তু মুখ্যমন্ত্ৰীয়ে বোমা স্থাপন কৰাৰ কথা গম পায়ো আগতীয়াকৈ কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া এক প্ৰশ্নবোধক এতিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে বিচৰা জৰুৰী সাক্ষাতো নিদিলে মুখ্যমন্ত্ৰীয়ে সম্পত্তি সন্দৰ্ভত মুখ খুলি পলায়ন মুখ্যমন্ত্ৰীৰ 15 আগষ্টৰ পাছত সম্পত্তি অসমৰ ৰাইজৰ গতাব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলৰ নেতাসকলক নিজৰ সম্পত্তি ৰাজহুৱা কৰি অসমৰ ৰাইজক গতাই দিবলৈ আহ্বান জনাইছিল আৰু প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰত্যাহ্বান গ্ৰহণ কৰি অখিল গগৈয়ে নিজৰ সম্পত্তি ৰাজহুৱা কৰিলে অৰ্কিড পাৰ্কৰ চাবি মুখ্যমন্ত্ৰীক গতাই দিলে কিন্তু অখিল গগৈয়ে জনোৱা প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ গ্ৰহণ নকৰি নিজকে হাৰ মানিলে কিয়নো অখিল গগৈয়ে কৈছিল সাহস আছে যদি 15 আগষ্টৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই নিজৰ সম্পত্তি ৰাজহুৱা কৰি অসমৰ ৰাইজক প্ৰদান কৰক কিন্তু হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান গ্ৰহণ কৰাটো দূৰৰে কথা এটা সঁহাৰিও নজনালে অখিল গগৈৰ এই প্ৰত্যাহ্বানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বোমাতাংকক লৈ অখিল গগৈৰ মহা বিস্ফোৰণ লগত মিতিৰালি কৰি অসমত বোমা সংস্থাপিত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে তেখেত ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল তেখেতে পদত্যাগ কৰিব দাবী কোনো কথা নোহোৱাকৈ অচিৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতিবিলম্বে তেওঁ পদত্যাগ কৰা উচিত। আলফা স্বাধীনে যোৱাকালি বোমা সংস্থাপন কৰাৰ পিছতেই বিতৰ্ক অব্যাহত আছে ৰাজ্যত। এবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ বাবেই আলফা স্বাধীনে ৰাজ্যত বোমা সংস্থাপনৰ সুযোগ পাইছে বুলি অভিযোগ ৰাজ্যৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই অচিৰেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চৰম ব্যৰ্থতাত ভুগিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ অভিযোগ, হিমন্ত বিশ্ব শৰ্মাক লৈ আলফা স্বাধীনৰ সৈতে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে অখিল গগৈৰ অভিযোগ গুৰুতৰ। মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ বাবেই সংঘটিত হৈছে এনে ঘটনা ৰাজ্যত। শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, সূৰ্য নহয় মমৰ দৰে জ্বলি থাকিব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীৰ মুখত চৰকাৰৰ সাফল্যৰ খতিয়ান। যোৱা ৩ বছৰত পুনৰ উত্থান হৈছে অসমৰ অৰ্থনীতিৰ। গুৱাহাটীৰ বানপানীক লৈ সুৰ সলনি মুখ্যমন্ত্ৰীৰ। মেঘালয়ৰ পানীৰ সৈতে যুঁজিবলৈ গঠন কৰিব বিশেষজ্ঞ সমিতি। যোৱাকালি ৭৮তম স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত অসমৰ উন্নয়নৰ কথা। যোৱা ৩ বছৰে অসমৰ অৰ্থনীতি যথেষ্ট পৰিমাণে উন্নত হৈছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীৰ বানপানীক লৈ মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, মেঘালয়ৰ পানীৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰে শীঘ্ৰেই গঠন কৰিব বিশেষজ্ঞ সমিতি। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৪৯ বছৰে চলি অহা নিয়ম সলনি বাংলাদেশত। সলনি হ'ল বাংলাদেশৰ ইতিহাস। ৪৯ বছৰে চলি অহা নিয়ম সলনি কৰিলে বাংলাদেশৰ নতুন চৰকাৰে। বংগবন্ধু শ্বেখ মুজিবুৰৰ অস্তিত্বক নস্যাৎ কৰি ৰাষ্ট্ৰীয় বন্ধ প্ৰত্যাহাৰ। হাছিনা গ্ৰেপ্তাৰৰ দাবীত উত্তাল বাংলাদেশৰ ৰাজপথ। ৰাষ্ট্ৰপিতাক নাকচ কৰিলে নতুন বাংলাদেশ চৰকাৰে। মুজিবুৰ হত্যাৰ দিনটোত ৰাষ্ট্ৰীয় বন্ধ প্ৰত্যাহাৰ। ১৯৭৫ চনৰ ১৫ আগষ্টত হত্যা কৰা হৈছিল বাংলাদেশৰ ৰাষ্ট্ৰপিতা শ্বেখ মুজিবুৰক। ১৯৭৫ চনৰ পৰাই ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা হৈছিল ১৫ আগষ্টত। নতুন চৰকাৰে সলনি কৰিলে পূৰ্বৰ ৰাষ্ট্ৰীয় বন্ধৰ পৰম্পৰা। বাংলাদেশত এতিয়াৰে পৰা আজিৰ দিনটোত নাথাকিব কোনো ৰাষ্ট্ৰীয় বন্ধ। শ্বেখ হাছিনাৰ বিৰুদ্ধেও ৰুজু হৈ আছে হত্যাৰ গোচৰ। ঢাকাত গ্ৰেপ্তাৰ শ্বেখ হাছিনাৰ উদ্যোগ বাণিজ্য উপদেষ্টা ছলমান অফ ৰহমানক। গ্ৰেপ্তাৰ হৈছে আৱামী লীগৰ আইন মন্ত্ৰী আনিছুৰ হক। দুয়োৰে বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত উদগনি যোগোৱাৰ অভিযোগ। বাংলাদেশৰ ন্যায় ব্যৱস্থাত পৰিৱৰ্তনৰ বাবে সিদ্ধান্ত নতুন চৰকাৰৰ। আইন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে দিব লাগিব সম্পত্তিৰ হিচাপ। বাংলাদেশত এতিয়াও প্ৰতিবাদৰ অব্যাহত ৰাখিছে সংখ্যালঘু হিন্দু সমাজে। হিন্দুৰ নিৰাপত্তাৰ দাবীৰে ঢাকাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু সমাজে। নতুন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ আশ্বাসত বিশ্বাসত ল'ব পৰা নাই হিন্দু লোকে। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, হিন্দুৰ বাবে সৃষ্টি হ'ব হিন্দু বাংলাদেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। যোৱাকালি স্বাধীনতা দিৱসৰ ভাষণত বাংলাদেশক লৈ মন্তব্য মোদীৰ। বাংলাদেশত হিন্দুৰ বাবে নতুনকৈ সৃষ্টি কৰা হ'ব হিন্দু বাংলাদেশ, য'ত হিন্দুৱে হিন্দুৰ বাবে সুৰক্ষা নিশ্চিত হ'ব। লালকিল্লাৰ পৰা যোৱাকালি ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত হাছিনা চৰকাৰৰ প্ৰশংসা। পূৰ্বৰ দৰে পুনৰ বাংলাদেশত শান্তি ঘূৰাই অনাৰো কথা ক'লে নৰেন্দ্ৰ মোদীয়ে। মোদীৰ মুখত অন্তৱৰ্তীকালীন চৰকাৰ ভংগ হোৱাৰো ইংগিত। অনাগত দিনত বাংলাদেশত হিন্দুৰ বাবে স্থায়ী সুৰক্ষা নিৰ্মাণৰ প্ৰসংগ। ভাৰতৰ চুবুৰীয়া বাংলাদেশত হিন্দুক শোষিত হ'বলৈ নিদিওঁ বুলি পণ প্ৰধানমন্ত্ৰীৰ। বাংলাদেশত শীঘ্ৰেই শান্তি ঘূৰাই আহিব বুলি ঘোষণা। আগতীয়াকৈ আহিবলগীয়া ভাল দিনৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাংলাদেশত হিন্দুৰ বাবে নতুনকৈ সৃষ্টি কৰা হ'ব হিন্দু বাংলাদেশ ঘোষণা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC স্বাধীনতা দিৱসৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা UCCক লৈ লালকিল্লাত প্ৰধানমন্ত্ৰীৰ ভাষণত UCCৰ প্ৰসংগ UCC সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে বিস্তৃতভাৱে আলোচনা কৰিছে UCCক লৈ কেইবাটাও নিৰ্দেশনাও জাৰি কৰিছে ন্যায়ালয়ে আমি আচলতে এক সাম্প্ৰদায়িক দেৱানী বিধিৰ অধীনত আছো দেশত এতিয়া ধৰ্মনিৰপেক্ষ দেৱানী বিধিৰহে প্ৰয়োজন তেতিয়াহে দেশত ধৰ্মৰ নামত বিভেদ নোহোৱা হ'ব শীঘ্ৰেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC স্বাধীনতা দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ডাঙৰ ঘোষণা দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ নতুন আঁচনি এটা ফোন কলতেই লাভ কৰিব 8 লাখ টকালৈ আপুনি হাতত লোৱা হৈছে নতুন আঁচনি ধনৰ বাবে আবেদন কৰিলে 7 দিনৰ ভিতৰত একাউণ্টত সোমাব ধন সহজতে লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ঋণৰ বাবে বেংকলৈ গৈ হাবাথুৰি খোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই এতিয়াৰে পৰা উচ্চ শিক্ষা ব্যৱসায় কৃষি আৰু ঘৰ বনাবলৈ চৰকাৰে দিব ধন উচ্চ শিক্ষাৰ বাবে আপুনি লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ব্যৱসায় কৃষি আৰু গৃহ নিৰ্মাণৰ বাবে 5 লাখ টকাৰ ৰাজ সাহায্য প্ৰদান কৰা হ'ব সৰ্বমুঠ 6টা শিতানৰ বাবে আহি আছে সুবৰ্ণ সুযোগ বিশেষ পৰ্টেলত ঘৰতে কৰিব পাৰিব আবেদন এই লোনৰ বাবে আবেদনৰ 7 দিনৰ ভিতৰত একাউণ্টত সোমাব বৃহৎ ধনৰাশি কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি জনসমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰি লাভ কৰিব এই ধনৰ বাবে প্ৰয়োজন হ'ব কেতবোৰ নথিপত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব বেংক একাউণ্ট আৰু ৰঙীন ফটো আপোনাৰ জনসমৰ্থ পৰ্টেলত গৈ প্ৰয়োজন অনুসৰি ঋণৰ বাবে কৰিব পাৰিব এপ্লাই আবেদনৰ বাবে আপুনি হ'ব লাগিব ভাৰতৰ স্থায়ী বাসিন্দা বেংক শুদ্ধ তথ্য দিব লাগিব আপুনি এক্টিভ মোবাইল নম্বৰ আবেদন পত্ৰত সন্নিবিষ্ট কৰিব লাগিব প্ৰথমে পৰ্টেলত ওলোৱা হোম পেজত ক্লিক কৰক ৰেজিষ্টাৰ অপশ্যনত ইয়াৰ পাছতেই খোল খাব নতুন পেজত লগইন কৰি সাবমিট কৰক মোবাইল নম্বৰত লাভ কৰিব বিশেষ OTP আবেদন পত্ৰ পূৰণ কৰক আৰু প্ৰতিটো অপশ্যনত শুদ্ধ তথ্য পূৰণ কৰক শুদ্ধ ঠিকনা ফটো অন্তৰ্ভুক্ত কৰাৰ পাছত সাবমিট অপশ্যনত ক্লিক কৰক যদিহে আপোনাৰ তথ্য শুদ্ধ হয় মোবাইললৈ আহিব এটা মেছেজ অধিক তথ্যৰ বাবে www.janasamarth.in ত গৈ চাব পাৰিব সবিশেষ আবেদনত অসুবিধা হ'লে ফোন যোগে ল'ব পাৰিব সহায় যোগাযোগ কৰক 7969076111 নম্বৰত দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ কিয়নো আগন্তুক 19 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ বহুকেইখন জিলাত জাৰি কৰিছে এলাৰ্ট ৰাজ্যজুৰি বতৰে পুনৰ ল'ব কাল ৰূপ জিলাই জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 7 পৰা 11 সেণ্টিমিটাৰ পৰ্যন্ত হ'ব বৰষুণ আগন্তুক 24 ঘণ্টাক লৈ IMDয়ে জাৰি কৰিছে এলাৰ্ট নলবাৰী কাৰ্বি আলং লখিমপুৰ মাজুলী ডিব্ৰুগড় কাছাৰ জিলাত হ'ব প্ৰচণ্ড বৰষুণ চৌদিশে অন্ধকাৰ হৈ আহিছে আকাশ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি বতৰক লৈ